আপোনাৰ জীৱনতো এইসমূহ লক্ষণ দেখিছে নেকি? জীৱনত এইসমূহ লক্ষণ দেখা মানে আপোনাৰ ওপৰত হনুমানজী সুখী হোৱা। হনুমানজী আপোনাৰ ওপৰত সুখী হ'লে সদায় এইবোৰ লক্ষণেৰে ইংগিত দিব আপোনাক। হনুমানজীক পূজা কৰা সেই সকলো ব্যক্তিয়ে ভালকৈ জানে যে যেতিয়া কাৰোবাৰ ওপৰত হনুমানজী বা বজৰংবলীৰ আশীৰ্বাদ পোৱা হয় তেতিয়া তেওঁৰ সকলো বিপদ নোহোৱা হৈ পৰে। অৱশ্যে বহুবাৰ হয়তো আমি লক্ষ্য কৰিছোঁ যে কেতিয়াবা এনে ৰহস্যজনক ঘটনা আমাৰ জীৱনত ঘটে যিবোৰ বুজিবলৈ টান, কিন্তু যিসকল ভক্ত তেওঁলোকে চিনি পায় যে এইবোৰ হনুমানজীৰ চিন। যদি আপুনিও এইবোৰ অভিজ্ঞতা লাভ কৰিবলৈ আৰম্ভ কৰিছে তেন্তে সেয়া আপোনাৰ বাবে সুখৰ কথা, কাৰণ এয়াই ইংগিত দিয়ে যে বজৰংবলীৰ আশীৰ্বাদ এতিয়া আপোনাৰ জীৱনত বিয়পি পৰিছে। গতিকে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক সেই চিনবোৰৰ বিষয়ে জনাম যিবোৰে আপোনাক ইংগিত দিয়ে যে হনুমানজীৰ চকু প্ৰতি মুহূৰ্তত আপোনাৰ ওপৰত আছে। তেন্তে আহকচোন পলম নকৰি জানো এই চিনসমূহৰ বিষয়ে। যেতিয়া মনটো ভক্তিত নিমগ্ন হ'বলৈ আৰম্ভ কৰে, যদি কোনো কাৰণ নোহোৱাকৈ আপোনাৰ মনটো বাৰে বাৰে হনুমানজীৰ মন্দিৰৰ ফালে গৈ আছে, বা আপুনি চালিচা পঢ়াৰ বাবে হাহাকাৰ কৰি আছে, বা হৃদয়ৰ পৰা জয় শ্ৰী ৰামৰ গীতবোৰ ওলাই আহিবলৈ আৰম্ভ কৰে, তেন্তে এইটো কোনো স্বাভাৱিক কথা নহয়। বুজিব যে এয়া তেওঁৰ সান্নিধ্যৰ প্ৰথম স্পৰ্শ। হনুমানজীক টোপনিত দেখা। যদি আপুনি হনুমানজীক টোপনিত দেখে বা এনে সপোন দেখিছে যি আপোনাক সমস্যাৰ পৰা ওলাই অহাৰ পথ দেখুৱাইছে, তেন্তে তেওঁ আপোনাৰ পথ প্ৰদৰ্শক হৈ পৰাৰ স্পৰ্শৰ লক্ষণ, আৰু আপোনাৰ জীৱনৰ সকলো অসুবিধা এতিয়া নোহোৱা হ'বলৈও গৈ আছে। ৰঙা ৰঙৰ কাপোৰ পিন্ধিবলৈ মন যোৱা। হনুমানজীৰ প্ৰিয় ৰং হৈছে ৰঙা। যদি আপুনি হঠাতে এই ৰঙৰ সৈতে সংযোগ অনুভৱ কৰিবলৈ আৰম্ভ কৰে বা ৰঙা ৰঙৰ বস্তু বাৰে বাৰে চাবলৈ আৰম্ভ কৰে, তেন্তে বুজি লওক যে আপোনাৰ শক্তি এতিয়া হনুমানজীৰ উপাদানৰ সৈতে সংযোগ স্থাপন কৰিছে আৰু আপুনি এতিয়া চূড়ান্ত ভক্ত হোৱাৰ পথত আগবাঢ়িছে। কোনো প্ৰচেষ্টা নকৰাকৈয়ে এটা ডাঙৰ সংকট ৰোধ হোৱা। যদি আপোনাৰ জীৱনত শেহতীয়াকৈ কোনো ডাঙৰ সংকটৰ সমাধান হঠাতে হয় বা আপুনি কল্পনাও নকৰা কিবা এটা ঘটে, তেন্তে আপুনি বুজিব যে এয়া আপোনাৰ সন্মুখত খোজকাঢ়ি থকা বজৰংবলীৰ আদিশ্য ছাঁ। হনুমান চালিচা মুখৰ আগত থকা। যদি হনুমান চালিচা আপোনাৰ মনত বাৰে বাৰে প্ৰতিনিধিত্ব হয় বা আপুনি স্বয়ংক্ৰিয়ভাৱে মনত পেলাবলৈ আৰম্ভ কৰে, তেন্তে হনুমানজীৰ শক্তিৰ সৈতে আপোনাৰ আত্মাই সংযোগ স্থাপন কৰিবলৈ আৰম্ভ কৰাৰ এয়া লক্ষণ। ভয় নাইকিয়া হৈ যোৱা। যদি আপোনাৰ জীৱনত কোনো ভয় নাইকিয়া হৈ মনলৈ নতুন শক্তি আহিছে, তেন্তে এয়া হনুমানজীৰ কৃপাৰ ফল। এনে হ'লে আপুনি বুজিব যে তেওঁ আপোনাৰ ভিতৰত নিজৰ শক্তি প্ৰেৰণ কৰি আছে। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।